মানুহবোৰ দিনক দিনে দানৱ হৈ গৈ আছে আৰু দানৱ হোৱাৰ উদাহৰণবোৰ আপোনালোকে চাওক। নামৰূপত এটা বাঘ গাড়ীয়ে খুন্দিয়াই মাৰিলে আৰু গাড়ীবোৰৰ স্পীড কণ্ট্ৰল নথকাৰ কাৰণে এইদৰে নাহৰ ফুটুকীক খুন্দিয়াই মাৰি থৈ গৈছে আৰু নাহৰ ফুটুকীটো ভালধৰণে মৰিবলৈ পোৱা নাই, ধপধপাই আছে আৰু সেই সময়ত নাহৰ ফুটুকীটোৰ নেগুডাল কাটি লৈ গৈছে আৰু মৰাৰ পাছত নাহৰ ফুটুকীটোৰ গাটোৰ পৰা নোমবোৰ উঘালিছে। অৰ্থাৎ মানুহৰ যি মানসিকতা, আমাৰ মানুহবোৰ ক্ৰমান্বয়ে যে দানৱলৈ ৰূপান্তৰিত হৈছে, এইবোৰে একোটা উদাহৰণ। জীৱ জন্তুক কি ধৰণে আচৰণ কৰিব লাগে, কি ধৰণে মৰম কৰিব লাগে, এই মানৱীয়তা গুণটোতো মানুহবোৰৰ নাই। আৰু এই ভিডিঅ'বোৰত চাওক, নামৰূপৰ পথত এটা গাড়ীয়ে নাহৰ ফুটুকীক খুন্দা মাৰি থৈ যোৱাৰ পাছত নাহৰ ফুটুকীটো প্ৰাণৰ সৈতে যুঁজি আছে আৰু সেই সময়তে তাৰ নেগুডাল লৈ গ'ল, নেগুডাল কাটি লৈ গুচি গ'ল এই সিংহৰূপী মানুহে। আৰু তাৰ পাছতেই যেতিয়াই মৃত্যু হৈছে, তাৰপাছত বাঘটোৰ গোটেই গাৰ পৰা, নাহৰ ফুটুকীটোৰ গাৰ পৰা নোমবোৰ উঘালি নিছে। কিছুমান অন্ধবিশ্বাস আছে যে বাঘৰ নোম থাকিলে এনেকুৱা হয় তেনেকুৱা হয়, আৰু সেই অন্ধবিশ্বাসৰ বাবেই এনে কিছুমান মানুহ আছে যি মানুহে মানৱীয়তাৰ গুণ পাহৰি গৈছে। সঁচাকৈ কিন্তু এইবোৰৰ ওপৰত আচলতে একশ্যন হ'ব লাগে। যদি সিহঁতবোৰে বাঘটোৰ লগত সেনেকুৱা কৰিছে, সিহঁতৰ যদি ঘৰৰ পৰিয়ালৰ মানুহ এক্সিডেণ্ট হৈ ৰাস্তাত পৰে, সিহঁতিও সেই মানুহৰ হাত বা ভৰি কাটি নিব নেকি? এনেধৰণৰ প্ৰশ্ন আহে। কাৰণ প্ৰতিবিধ জীৱৰেই সমান অধিকাৰ আছে এই পৃথিৱীত জীয়াই থকাৰ, প্ৰতিবিধ জীৱৰেই সমান অধিকাৰ আছে। অকল মানুহ যে জীৱশ্ৰেষ্ঠ প্ৰাণী হিচাপে মানুহৰে যে এখন পৃথিৱী, সেইটো নহয়। প্ৰতিবিধ জীৱৰে ইয়াত অধিকাৰ আছে, কিন্তু প্ৰতিবিধ জীৱকে সেইকাৰণে সন্মান কৰিব লাগে আৰু জীয়াই থকাৰ যি অধিকাৰ, এই অধিকাৰ প্ৰদান কৰিব লাগে। মানুহেই যে সৰ্বশ্ৰেষ্ঠ সেয়া নহয়। সেই বাঘটো যেতিয়া প্ৰাণৰ সৈতে যুঁজি আছে, মৃত্যুৰ সৈতে যুঁজি আছে, সেই সময়খিনিত কিন্তু সহায় কৰা নোলালে। সেই সময়ত নেগুডাল কাটি নিবলৈহে মানুহ আগবাঢ়িলে, নেগুডাল কাটি লৈ গুচি গ'ল। এনেকুৱা ধৰণৰ মানসিকতাৰ মানুহ জীয়াই থাকিলে আমাৰ সমাজ কিন্তু আপগ্ৰেড হ'ব, যে আমাৰ সমাজত যে মানৱীয়তা গুণ যে উৎকৰ্ষ হ'ব, মানৱীয়তা গুণ যে জীয়াই থাকিব, এইটো কিন্তু মনে নধৰে। সেয়ে এনেকুৱা ধৰণৰ সিংহৰূপী মানুহ, দানৱৰূপী মানুহৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়।